লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ প্ৰাক্ষণত সংবাদ মাধ্যমৰ আগত নিৰ্বাচন কেন্দ্ৰিক কেইবাটাও মন্তব্য এআইডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ ধুবুৰীত নিজৰ বিজয়ক লৈ আত্মবিশ্বাসী আজমল ধুবুৰীত আজমলক হৰুৱাবলৈ ৰকিবুল হুছেইনে বহু কষ্ট কৰিলে যদিও বহু ব্যৱধানত আজমলেই শেষত জিকিব বুলি মন্তব্য কৰে এআইডিএফ প্ৰধানগৰাকীয়ে কৰিমগঞ্জত বিজেপি জিকিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য বদৰুদ্দিন আজমলৰ নগাঁৱত কংগ্ৰেছৰ লগত এআইডিএফৰ যুঁজ হ'ব বুলি ক'লে বদৰুদ্দিন আজমলে ইয়াৰ উপৰিও অখিল গগৈ আৰু লুইনজ্যোতি গগৈ এক হোৱা বিষয়টো সন্দৰ্ভতো আগবঢ়ালে গুৰুত্বপূৰ্ণ মন্তব্য ইলে আসমানত দোয়া করে এই গরুটো মরিব আর আমি সবে মিলি খাই যাম যিমান কংগ্রেসী ভাইসকল আছে সিসকল আসমানৰ ঘোঁৰা চিল আর মই এজন তাগড়া মগড়া গরু সিসকলে ভাবি আছে আজমল সাহেব মরি যাব আর আমি সবে মিলি চিল কাউবাই লুটি এইটো খাই যাম দিন লাগিব আর টাইম লাগিব জিতিম মই ইনশাআল্লাহ সিসকল কান্দি কান্দি ওলাই আহিব ইনশাআল্লাহ 4 তাৰিখলৈ যায় কৰিমগঞ্জতো আমি শুনি আছো কংগ্ৰেছ বহুতি উত্তোলিত যদি জিকে আমি ভাল পাওঁ কংগ্ৰেছ জিকিলে এনে তাত আমি শুনি আছো বিজেপি জিকি আছে আর নগাঁৱত আমাৰ আর কংগ্ৰেছৰ ভিতৰত যুদ্ধ চলি আছে মেবি কংগ্ৰেছ জিকিব মেবি আমি জিকিম আমি আশাবাদী যে আমি জিকিম ইসকল আশাবাদী ইসকল কৰিমগঞ্জ না কংগ্ৰেছে ৰাখিব পাৰিছে না এডিকিউ দিব পাৰিছে দুইজন মুছলিম কেণ্ডিডেটৰ ভিতৰত লৰাই হৈ মাজৰ পৰা কাউবাই উঠাই লৈ গৈছে বিজেপি লৈ গৈছে